আজি আমি শিকিম অহা 13 ফেব্ৰুৱাৰীত হোৱা ছ'চিয়েল সায়েন্স বা ইয়াৰ পিছত যেকেইটা এক্সাম হ'ব তাৰ এমচিকিউ আছে হয় না নাই OMR শীট দিয়ে তো সেই OMR শীটবিলাক কেনেকুৱা আহিব বা কেনেকৈ ফিল আপ কৰিব লাগিব এই বিষয়ে আজি আমি অলপ আলোচনা কৰিম যাতে তোমালোকৰ ভুল নহয় এক্সামত যায় ঠিক আছে তো দেখা তোমাক ফাৰ্ষ্টতে কি হ'ব OMR শীটটি দিব এনসার শীটৰ আগতে যেটো ডেসক্ৰিপচন আছে তাৰ আগতে কি দিয়ে OMR শীটটো দিয়ে হয় না নাই তাৰ কাৰণে টাইম দিব 1.5 ঘণ্টা মান তো এতিয়া দেখা সেই OMR শীটটো তুমি ফিল আপ কৰিবা কেনেকৈ OMR শীটটো ফিল আপ কৰাৰ কাৰণে তোমাৰ ইমান এটা বিশেষ কিছু দিয়া না থাকে যেনেকৈ তোমাৰ নাম ৰোল নাম্বাৰ এবিলাক আগতেই দিয়া থাকে হয় না নাই এবিলাক কি হয় আগতেই দিয়া থাকে যেনেকৈ মই তোমালোকক মোবাইলত দেখাই দি আছো যেবিলাক কেনেকুৱা হয় ইয়াত দেখা পাই আছা হয়তো যে ইয়াত নাম হয় না নাই ইয়াত নাম দিয়া আছে অলৰেডি ফিল আপ হয় ইয়াত তোমাৰ যেটো কি আছে সাবজেক্ট কোড আছে হেতু দিয়া আছে ৰোল নাম্বাৰ যেটো হেতু দিয়া আছে হয় না নাই তাৰ পিছত তোমাৰ যিমানখিনি লাগে ইয়াত গোটেইখিনি তোমাৰ চেণ্টাৰৰ নাম সব দিয়া আছে লগতে তোমাৰ ইয়াত ফটোটো দি আছে মই এটো বেলেগৰ ফটো দিছো ঠিক আছে এটো বেলেগৰ হয় তো ইয়াত তোমাৰ ফটো থাকিব তুমি যেতিয়া এমএস শীটটো দিব OMR শীটটো যেতিয়া দিব ঠিক আছে OMR শীটটো যেতিয়া তোমাক দিব তেতিয়া তুমি লক্ষ্য কৰিব লাগিব এই যেটো ছবি আছে সেই ছবিটো তুমি হয় নে নহয় ঠিক আছে তুমি যদি নহোৱা তেনেহলে কিন্তু এই OMR শীটটো তুমি নলবা কাৰণ ইয়াত তোমাৰ ছবি থাকিব লাগিব নহলে তুমি যিমানেই ভাল এনসার নকৰা কিয় তুমি কিন্তু নম্বৰ নোপোৱা ঠিক আছে তো OMR শীটটো যেতিয়া দিব তেতিয়া ভালকৈ চাই চিন্তি লবা ঠিক আছে এতিয়া কথা হল এখিনি তুমি ফিল আপ কৰিব নালাগে তেনেহলে ফিল আপ কৰিব লাগিব কি ফিল আপ কৰিব লাগে তোমালোকৰ যিবিলাক কোশ্চেন আনসাৰ আছে সেইবিলাক ঠিক আছে যেনেকৈ A B C D কি দি আছে তোমালোকৰ অপচন দি আছে হয় না নাই এই অপচন কেইটা কেনেকৈ ফিল আপ কৰিবা হেতুৰ বিষয়ে অলপ আলোচনা কৰিম ঠিক আছে এতিয়া কথা হল যে তুমি কি কোশ্চেন পঢ়িলা কোশ্চেন কি কৰিলা তুমি পঢ়িলা ধৰা হল কোশ্চেন নম্বৰ 1 তুমি পঢ়িয়াৰ পিছত এনসার পালা শুদ্ধ এনসার পালা কি যে বি তাত অপচন কি পালা তুমি যে বি অপচনটো ৰাইট হয় তেতিয়া তুমি কি কৰিব লাগে এই অপচন বি টো যে আছে বি টোক তুমি কি কৰিব লাগিব সার্কেল কৰিব লাগিব এতিয়া এটো যে সার্কেল কৰিবা তুমি কেনেকৈ কৰিবা দেখা একদম পৰিপাটিকৈ কৰিব লাগিব এতিয়া তুমি যদি এনেকৈ কৰি ৰাখি দিয়া সে ইমানখিনি কৰি ৰাখি দিলা তেতিয়া কিন্তু ইয়াৰ কাৰণে তোমাক মাৰ্ক দিয়া নহব মনত ৰাখিবা এনেকৈ কৰিলে তোমাক মাৰ্ক দিয়া নহব আকৌ তুমি কবা যে নহয় তেনেহলে মই কি কৰো অলপ ভালকৈ আধাখিনি কৰি দিও এনেকৈ ঠিক আছে এনেকৈ আমি কি কৰি দিও ভালকৈ আধাখিনি কৰি দিও এতিয়া ভালকৈ যদি তুমি আধাখিনিও কৰি দিয়া ঠিক আছে তুমি যদি ভালকৈ আধাখিনিও কৰি দিয়া তথাপিও কিন্তু তোমাক মাৰ্ক দিয়া নহব তুমি যদি এনেকৈও ৰাখি থৈ আহা ঠিক আছে এনেকৈও যদি তুমি কি কৰা ৰাখি থৈ আহা তথাপিও কিন্তু তোমাক মাৰ্ক নিদিয়ে গতিকে তুমি কি কৰিব লাগিব ইয়াত ভালকৈ একদম পৰিপাটিকৈ ভালকৈ ফিল আপ কৰিব লাগিব ঠিক আছে যাতে বাহিৰত না যায় আকৌ তোমাৰ যেটো এই ৰাউন্ড দি আছে হয় না নাই এই ৰাউন্ডটো যাতে আকৌ বাহিৰত না যায় ঠিক আছে যদি তোমাৰ ৰাউন্ডত এই যেটো ৰেড কালাৰ সেটো যদি বাহিৰত আহি যায় হয় না নাই তেতিয়া কিন্তু তোমাক মাৰ্ক দিয়া নহয় শুদ্ধ এনসাৰই লিখিবা তুমি অপচনত তুমি যেটো দিছা হেতু শুদ্ধ হ'ব কিন্তু তোমাৰ মাৰ্ক দিয়া নহব ঠিক আছে পিছত ভাবিবা যে ইমান ভালকৈ এক্সাম দি আহিলো মোৰ নাম্বাৰ ক'ত গ'ল হয় না নাই তো নাম্বাৰ ক'ত যাব যদি এই গোলটো যেতিয়া তুমি সার্কেলটো গহাত যদি কম বেছি কৰা তেতিয়া কিন্তু তোমাৰ নাম্বাৰটো কি হ'ব কাটি যাব ঠিক আছে তো এটো বহুত সাৱধানতাৰে সার্কেলটো কৰিব লাগিব এতিয়া কথা হল আকৌ ধৰা হল তুমি কোশ্চেন 2 পঢ়িলা 2 পঢ়াৰ পিছত ধৰা হল তোমাৰ অপচন কি আহিল ডি আহি গল হয় না নাই এতিয়া ডি আহি গলে তুমি যদি এনেকৈ ডাইৰেক্টলি ডি টিক চিন দি থৈ আহা যদি হৈছে ডি টিক চিন দিলো ঠিক আছে এনেকৈ টিক চিন দিলে কিন্তু তোমাক মাৰ্ক দিয়া নহয় এটো মনত ৰাখিবা ঠিক আছে টিক চিন দিলেও মাৰ্ক দিয়া নহয় তো তেনেহলে তুমি কি কৰিব লাগিব সেম এটো নিচিনাকৈ এটো একদম গাঢ়কে ভালকে তুমি কি কৰিব লাগিব সার্কেল কৰি দিব লাগিব ঠিক আছে ভালকে কি কৰি দিব লাগিব সার্কেল কৰি দিব লাগিব ধৰা হল মই আৰু এটা কোশ্চেন লিখি দিলো ঠিক আছে A B C D ঠিক আছে মই বেলেগ এটা কোশ্চেন লিখি দিলো তো এটোক আমি কি কৰিম এতিয়া বেলেগ এটা কালাৰ দি ফিল আপ কৰি দিও ধৰা হল তুমি কি কৰিবা এই কোশ্চেনটো ৰাইট হল ঠিক আছে তো এই কোশ্চেনক তুমি গোল দিবা প্ৰথমত কি কৰিবা এবাৰ একেবাৰে যে দাড়িৰ লগে লগে এটো কত আগত দি লবা ঠিক আছে দাড়িটোৰ লগত এনেকৈ ঘূৰাই আগত দি লবা ঠিক আছে এনেকৈ দি লবা আগতে মাজত নিদিবা ঠিক আছে আগতে মাজত নিদিবা আগতে কি কৰিবা সাইড দি দিবা এনেকৈ সাইড দি দিয়াৰ পিছত যেতিয়া এনেকৈ এক লাইন হৈ গল তেতিয়া তুমি ইয়াত একদম জলদি এনেকৈ কৰি দিয়া ঠিক আছে তেতিয়া আৰু বাহিৰতো না যায় কটাকটিও না যায় ধামাকা তেতিয়া এনেকৈ ঘূৰাই দিবা ঠিক আছে আৰু এনেকুৱা কলম লবা যাতে কলমটোৰ কালি অলপ মোটা হয় ঠিক আছে কালিটো যাতে অলপ কি হয় মোটাকৈ বাহিৰ হয় মোটাকৈ বাহিৰ হলে কি হ'ব তোমাৰ ৰাউন্ড দিওতে সময় কম ল'ব এনেকৈ দিওতে একদম ভালকৈ হৈ গল না নাই বঢ়িয়াকৈ তেনেকৈ ভালকৈ দিব লাগিব ঠিক আছে তো কলমটো হ'ব লাগিব অলপ কি ডাট যাতে হয় কলমটো যাতে কালিটো অলপ কি হয় ডাটকে বাহিৰ হয় ঠিক আছে হেনেকুৱা কলম লবা তাৰ পিছত দেখা তুমি যেতিয়া কি কৰিবা এমসিকিউ কেইটা ফিল আপ কৰিলা আৰু কিছুমান ধৰা হল 5-6টা মান তুমি কি এমসিকিউ নোৱাৰিলা তেতিয়া কি হ'ব তেতিয়া কি কৰিবা তেতিয়া এটা শৰ্টকাট পদ্ধতি খটাবা তুমি চাবা যে তুমি যিমান কেইটা এমসিকিউ কৰিছা তাৰ ভিতৰত বেছিভাগ কোনটো অপচন গৈছে যেনেকুৱা এ যদি তোমাৰ কি হৈছে বেছি গৈছে হয় না সকলোতকৈ কম আছে ধৰা হল সি কৰা নাই তুমি তুমি হয়তো 4-5টা মান কৰিছা তেতিয়া তোমাৰ লাষ্টত যিমান কেইটা কোশ্চেন থাকিব তুমি গোটেইকেইটা সি দি থৈ আহিবা কাৰণ ম্যাক্সিমাম পসিবিলিটি থাকিব তোমাৰ সি হোৱা ঠিক আছে আৰু এনেও তোমাৰ কোশ্চেন যিবিলাক থাকে কোশ্চেন বিলাক বি আৰু সি বেছি থাকে মনত ৰাখিবা বি আৰু সি
সকলোতকৈ বেছি দিয়া থাকে তো কিবা কোশ্চেন যদি তুমি নোৱাৰা ডাউট আছে তেতিয়া তুমি অপশ্যন বি বা সি সিলেক্ট কৰিবা ঠিক আছে কাৰণ এই দুটা বহুত দিয়া থাকে ইয়াৰ পিছত দেখা MCQ কেইটা তোমাৰ কি ফিল আপ হৈ গ'ল তাৰ পিছত এনসাৰ শিট দিব হয় না নাই তো এনসাৰ শিটটো তো অলৰেডি গমে পাইছা আজি যেহেতু তোমালোকে এছামিজ পৰীক্ষা দি আহিলা তো অলৰেডি গম পাইছা কেনেকৈ ফিল আপ কৰে আৰু এটু কোৱাৰ ইমান এটা জৰুৰী নহয় অলৰেডি তোমালোকে গম পাইছা তো এইখিনি আছিল আমাৰ OMR শিট ফিল আপ কৰাৰ নিয়ম এইখিনি তোমালোকে অৱলম্বন কৰিবা অহা 13 তাৰিখত ঠিক আছে তোমালোকৰ যেটো সোশ্যাল সায়েন্সত আছে আৰু এই সোশ্যাল সায়েন্সৰ আমি MCQ তোমালোকক দিম ইয়াৰ পিছত ঠিক আছে তো আমাৰ চেনেলটো তোমালোকে অলপ সাবস্ক্ৰাইব কৰিবা যদি ভাল লাগে ভিডিওবিলাক ঠিক আছে